तो हुजूर इसके पीछे क्या वजह क्या है कि एक ही चादर हो? मसला यही है जी। क्योंकि मजार पे चादर चलाना मकरू है। सिर्फ एक ही इजाजत है शनाख्त के लिए, अलामत। तो मुर्दों में कब्रिस्तान में वलीउल्लाह अलग दिखे, एक वाह। चादर काफी है। सुभान अल्लाह। और चादर पे चादर, चादर पे चादर, ये कारोबार है। আসসালামু আলাইকুম ওরহমতুল্লাহি ওবৰকাতুহ। যিসকল বেৰেলী আলিমসকলে এটা সময়ত ওলামাই দেওবন্দক কাফিৰ বুলি ফতোৱা জাৰি কৰিছিলে, সেইসকল ব্যক্তিয়ে এই ভিডিঅ'ৰ ক্লিপটো চোৱাটো বহুত জৰুৰী হয়। কাৰণ এজন বেৰেলী আলিমে স্পষ্টকৈ কৈছে যে মাজাৰত এখন চাদৰ পাৰি দিয়া জায়েজ আছে, তাতকৈ অধিক মাজাৰত চাদৰ পাৰি দিয়া মকৰুহ হয়। আৰু যিসকলে বেছিকৈ চাদৰ পাৰি দি আছে, এখনতকৈ অধিক চাদৰ পাৰি দি আছে, এইটো ব্যৱসায় হয়, এইটো কাৰোবাৰ হয়। ইয়াৰ পৰা তেওঁলোকে টকা উপাৰ্জন কৰি আছে। তেওঁ বেৰেলী আলিম হয়, তেওঁ স্পষ্টকৈ দাঙি ধৰিছে। প্ৰথমতে তেওঁৰ এই ভিডিঅ'ৰ ক্লিপটো চাওক আপোনালোকে। तो हुजूर इसके पीछे क्या वजह क्या है कि एक ही चादर हो? मसला यही है जी। क्योंकि मजार पे चादर चलाना मकरू है। सिर्फ एक ही इजाजत है शनाख्त के लिए, अलामत। तो मुर्दों में कब्रिस्तान में वलीउल्लाह अलग दिखे, एक वाह। चादर काफी है। सुभान अल्लाह। और चादर पे चादर, चादर पे चादर, ये कारोबार है। अल्लाह। और अवाम का प्यार है, सज्जद नशीन का कारोबार है। তো নিশ্চয় আপোনালোকে এইজন বেৰেলী আলিমৰ ভিডিঅ'ৰ ক্লিপটো চালে তেওঁ স্পষ্টকৈ কৈছে তেওঁলোকৰ মাসলাক অনুযায়ী, তেওঁলোকৰ ফতোৱা অনুযায়ী যে মাজাৰত এখন চাদৰ পাৰি দিব পাৰি, তাতকৈ অধিক চাদৰ পাৰি দিলে মকৰুহ হয়। আৰু তেওঁ এইটো কথা কৈছে যিসকলে এখনতকৈ অধিক চাদৰ পাৰি দিয়ে, এইটো ব্যৱসায় হয়, এইটো কাৰোবাৰ হয়, এইটো তেওঁলোকে তাৰ পৰাই টকা উপাৰ্জন কৰি আছে। এতিয়া আমাৰ প্ৰশ্ন, এটা সময়ত ওলামাই দেওবন্দক কাফিৰ বুলি ফতোৱা দিছিলে, ফতোৱা জাৰি কৰিছিলে। যদি সেইসকল বেৰেলী আলিম ওলামাসকলে যদি সঁচাকৈ হকৰ ওপৰত প্ৰতিষ্ঠিত আছে, তেন্তে এখন চাদৰ পাৰি দিয়া তেওঁলোকৰ মাসলাক অনুযায়ী, তেওঁলোকৰ ফতোৱা অনুযায়ী জায়েজ হয়, তেন্তে এখনতকৈ বহুত মাজাৰত এখনতকৈ অধিক চাদৰ পাৰি দিয়ে। তেওঁলোকে সেইটোক কিয় বন্ধ নকৰে? তাৰ বিপৰীতে 4খন 5খন চাদৰ পাৰি দিয়ে, তেওঁলোকে মানা নকৰে, বন্ধ নকৰে। এতিয়া যিসকলে এটা সময়ত ওলামাই দেওবন্দক কাফিৰ বুলি ফতোৱা দিছিলে, তো সেইসকল ব্যক্তিয়ে এই বস্তুটো বন্ধ কৰিব লাগিছিল, মানা কৰিব লাগিছিল যে এখনে চাদৰ পাৰি দিব লাগে, এখন চাদৰ পাৰি দিয়ে জায়েজ আছে, তাতকৈ অধিক চাদৰ পাৰি দিয়া জায়েজ নাই, কোনেও বেছিকৈ চাদৰ পাৰি দিব নোৱাৰিব। তেওঁলোকে এইটো মানা কৰিব লাগিছিল, কিন্তু তেওঁলোকে সেইটো নকৰি মানুহক ইজাজত দিছে। মানুহে যিমানে চাদৰ পাৰি দিয়ে তেওঁলোকে বন্ধ নকৰে। আৰু তেওঁ এজন বেৰেলী আলিমে স্পষ্টকৈ কৈছে যে যিসকলে এখনতকৈ অধিক চাদৰ পাৰি দিয়ে যে এইটো স্পষ্টকৈ মকৰুহ হয়, আৰু তেওঁলোকে তাৰ পৰা ব্যৱসায় কৰি আছে, তাৰ পৰা তেওঁলোকে টকা উপাৰ্জন কৰি আছে। ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰিছোঁ? যেতিয়াই ওলামাই দেওবন্দে এইবিলাক কথাৰ ওপৰত দাঙি ধৰে কিছুমান মন্তব্য, তেতিয়াই লগে লগে তেওঁলোকে কয় যে ওলামাই দেওবন্দকটো প্ৰথমে ফতোৱা বুলি কাফিৰ বুলি ফতোৱা দি থৈ দিছে। যদিহে এই বেৰেলী আলিমসকলে সঁচাকৈ হকৰ ওপৰত প্ৰতিষ্ঠিত আছে, হকৰ ওপৰত আছে, তেনেহ'লে তেওঁলোকে মকৰুহ হোৱাৰ পিছতো সেই বস্তুটোৰ ওপৰত কিয় আমল কৰে? যিহেতুকে তেওঁলোকৰ মাসলাক অনুযায়ী, তেওঁলোকৰ ফতোৱা অনুযায়ী মাজাৰত বা কবৰত এখন চাদৰ পাৰি দিব পাৰি, তাতকৈ অধিক চাদৰ পাৰি দিয়া মকৰুহ। এতিয়া বহুত কবৰত দেখা গৈছে এখনতকৈ বহুত চাদৰ পাৰি দিয়ে, 4খন 5খন চাদৰ পাৰি দিয়ে। তো তেওঁলোকে কিয় বন্ধ নকৰে? বেৰেলী আলিমসকলে কিয় বন্ধ নকৰে যে এইটোতো মকৰুহ হয়, এখনহে দিব পাৰি, এইবিলাক মকৰুহ হয়, তোমালোকে বন্ধ কৰা? এইটো মানুহক কৈ দিব লাগে, কিন্তু তেওঁলোকে সেইটো নকৰি একমাত্ৰ ওলামাই দেওবন্দক কেনেকুৱাকৈ গালি গালাজ পাৰিব পাৰি সেইটো তেওঁলোকৰ চিন্তা ধাৰণা। এতিয়া আপোনালোকে চিন্তা কৰক, আৰু ওলামাই দেওবন্দৰ ফতোৱা আপোনালোকৰ স্ক্ৰীনশ্বট দাঙি ধৰিছোঁ। ওলামাই দেওবন্দৰ আকিদা কেনেকুৱা? ওলামাই দেওবন্দে আকিদা যে মাজাৰত
চাদৰ পাৰি দিব পাৰিনে নোৱাৰি আপোনালোকৰ ওচৰত এই স্ক্ৰীন দাঙি ধৰিছোঁ ইনশাআল্লাহ আপোনালোকে এই ফটো এখন পঢ়ক ইনশাআল্লাহ স্ক্ৰীনত লগাই দিছোঁ সকলোৱে পঢ়িব